জিঅ'টেক কৰাসকলৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকক এখন নটিচ মানে জাৰি কৰা হৈছে যে আপোনালোকে জিঅ'টেক ঘৰখন অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰখন আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব। ইয়াত প্ৰথমতে চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ অঞ্চলৰ সকলোৰে বাবে বাসগৃহ। আপুনি জানেনে আপোনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 2 লাখ টকা আপোনালোকক সকলোকে আপোনালোকক এই পইচাটো 2 লাখ টকাটো আপোনালোকক প্ৰদান কৰা হ'ব। আৰু গোটেইখিনি কিন্তু আপোনালোকৰ তথ্যটো ইয়াত দিয়া হৈ আছে যে আপোনালোকে কেনেকৈ হেৰি কৰিব পাৰিব। আঁচনিৰ অনুসৰি জমা দিব লগা যাৱতীয় নথিপত্ৰসমূহ লগতে আপোনালোকে এই পইচাটো মানে ধৰি লওক আপোনালোকে ঘৰৰ কাৰণে হেৰি কৰিছে, আপোনালোকে সেই নথিপত্ৰসমূহ আপোনালোকৰ কি কি দিব লাগিব গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত জনোৱা হৈছে। গতিকে ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকক কোৱা হৈছে যে জিঅ'টেক ঘৰখন আপোনালোকে 2 লাখ টকাৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে কোনসকল হিতাধিকাৰী আপোনালোকে 2 লাখ টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব আৰু কোনসকল হিতাধিকাৰী আপোনালোকে সেই পইচাখন অৰ্থাৎ জিঅ'টেক ঘৰৰ যিটো কিস্তি আছে অৰ্থাৎ পইচা আছে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। এতিয়া মই আপোনালোকক জনাই দিম, আহক আমি আপোনালোকক দেখুৱাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকৰ এইখন লিষ্টত নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ যিটো 2 লাখ টকা আছে প্ৰত্যেক বেনিফিচিয়াৰী আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। ইয়াৰ বাবে কিন্তু আপোনালোকৰ প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত জইন হৈ আছে তো আপোনালোকে কিন্তু আগতীয়াকৈ পাই গৈছে। আপোনালোকৰ যিখন লিষ্ট আছে মই সকলোকে চেক কৰি দেখুৱাই দিছোঁ। গতিকে আপোনালোকে চাগে আগতীয়াকৈ পাই গৈছে আৰু যিসকলে আপোনালোকে পোৱা নাই আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'লে কিন্তু আপোনালোকে সেই আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। আৰু সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা অৰ্থাৎ জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে কিন্তু আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ H নম্বৰত এখন আখৰ থাকিব। ইয়াত H নম্বৰত আপোনালোকৰ লিখা থাকিব 1 নম্বৰত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, মানে যিসকলৰ মানে আপোনালোকৰ ঘৰটো ভেৰিফিকেশ্যন কৰা হৈছে তো সেইসকলক কিন্তু আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত এটা ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ যিটো ষ্টেট আছে আসামটো আপোনালোকৰ প্ৰথমতে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটখন প্ৰথমতে আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেতিয়া নেকি আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব আপুনি যিকোনো ভাৰতবৰ্ষৰ যিকোনো আপোনালোকে ৰাজ্যৰ পৰাই কিন্তু আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰে। আৰু আপোনালোকে ষ্টেটখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। মই আজি আপোনালোকৰ সুবিধাৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰিছোঁ, শিৱসাগৰ ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰিছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকৰ এতিয়া মানে আপোনালোকৰ যিটো ব্লক আছে মই ব্লকটো চিলেক্ট কৰিছোঁ। আমগুৰি ব্লকটো মই চিলেক্ট কৰি ল'লোঁ, বাছনি কৰি লৈছোঁ। আমগুৰি ব্লকটো আপোনালোকে বাছনি কৰাৰ লগে লগে আকৌ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত মানে যিটো লিষ্ট আহিব ইয়াত প্ৰথমতে আপোনালোকে ইয়াত চাব যে মানে যিটো গাঁও আছে গাঁওখন আপোনালোকে চিলেক্ট কৰিব। গাঁওটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব আমগুৰিটো। গতিকে মই আমগুৰিটো আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। গাঁওখন আপোনালোকে যেতিয়া চিলেক্ট কৰিব আৰু আপোনালোকৰ এখন দুখনমান আপোনালোকৰ চিলেক্ট কৰিব লাগিব। প্ৰথমতে কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আছে সেইটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আৰু এই 2025 আৰু 26ত আপোনালোকে ক্লিক কৰিব। বহুতে কিন্তু 2024 আৰু 25ত ক্লিক কৰে তাৰপিছত লিষ্টখন গৈ নাপায়। গতিকে আপোনালোকে 25 আৰু 26ত ক্লিক কৰিব লাগিব। আপোনালোকৰ লিষ্টখন কিন্তু ইতিমধ্যে ওলাইছে, গতিকে 25 আৰু 26তে পৰিছে। গতিকে আপোনালোকে 25 আৰু 26ত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকৰ মানে যিটো লিষ্ট আছে অৰ্থাৎ ৱেবছাইট আছে ৱেবছাইটটো কিন্তু আপোনালোকৰ লোডিং হ'ব। আৰু আপোনালোকে 1 নম্বৰটো বাছনি কৰিব লাগিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো আপোনালোকে বাছনি কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে এইটো বাছনি কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন আপোনালোকৰ সন্মুখত চাব ওলাই পৰিব। ইয়াত আপোনালোকে চাব যে এখন অংক আপোনালোকক পাতি দিয়া হ'ব। মোৰ ৱেবছাইটটো মানে লোডিং হোৱা নাই, অলপ ইণ্টাৰনেটৰ মানে খেলি মেলি কৰি আছে। গতিকে ইয়াত কিমান হৈছে 27 + 40 মোৰ কিমান হৈছে 67। গতিকে মই 67টো ইয়াত লিখি দিছোঁ। আপোনালোকৰ এই অংকটো আপোনালোকে চিধা আপোনালোকৰ যোগ কৰি বা পূৰণ কৰি আপোনালোকে যিকোনো দিয়ে আপোনালোকে সেইটো মানে পাতিব লাগে। গতিকে তাৰপিছত আপোনালোকে এই অংকটো আপোনালোকে কেপচা হিচাপে এইখিনি জেগাত বহুৱাই আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে। বহুতে কিন্তু আপোনালোকে এনেকুৱাকৈ দেখুৱাই কিন্তু আপোনালোকে সেই লিষ্টখন বিচাৰি নাপায়। আপোনালোকে কেনেকৈ বিচাৰিব তাৰপিছত কিন্তু আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়াই নেকি আপোনালোকে ছাবমিটত ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট PMOAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো কিন্তু আপোনালোকৰ লোডিং হ'ব। লোডিং
মুভিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে আপোনালোকে তলফালে সেই লিষ্টখন আপোনালোকে পাই যাব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে 25 আৰু 26 যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ইতিমধ্যে ওলাই পৰিছে। আপোনালোকে ইয়াত চাব পাৰিব যে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু গোটেইখিনি কিন্তু আপোনালোকৰ নামখন বা আপোনালোকৰ হেৰিটো আপোনালোকৰ গোটেইখিনি কিন্তু ইয়াত ওলাই পৰিব। প্ৰথমতে আপোনালোকৰ মানে যিসকল বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী নামখন আপোনালোকে এইখিনি জেগাত পাব। আৰু আপোনালোকে কেতিয়া মানে সেই লিষ্টখন প্ৰকাশ কৰা হৈছে বা ভেৰিফাই কেতিয়া কৰিছে সেইটো কিন্তু বা আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে যদি আপোনালোকৰ মানে লিষ্টৰ পৰা আপোনালোকৰ নামটো ৰিজেক্ট কৰা হৈছে বা লিষ্টৰ পৰা নামখন কটা হৈছে তেনেকুৱা কিন্তু আপোনালোকৰ নামখন নাথাকে। আৰু যিসকলৰ নামখন আপোনালোকৰ কটা নাই তো সেইসকলৰ নামখন কিন্তু আপোনালোকে এইটো লিষ্টত আপোনালোকে পাই যাব। যদি আপোনালোকে এইখন লিষ্টত আপোনালোকৰ সেইটো নাম পাই যায় তেনেকুৱা কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা অৰ্থাৎ জিঅ'টেক ঘৰ পাবৰ কাৰণে আপুনি এজন যোগ্য হিতাধিকাৰী হয়। আৰু আপোনাৰ নামটো যিটো ভেৰিফাই লিষ্ট আছে অৰ্থাৎ ভেৰিফিকেশ্যন লিষ্ট আছে ডিটেইলছ ফৰ ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম থাকিব আৰু আপুনি সেই জিঅ'টেক ঘৰখন লাভ কৰিব পাৰিব। লগতে কিন্তু আপোনালোকৰ বহুতখিনি আপোনালোকৰ সংখ্যা ইয়াত দিয়া থাকিব যে আপোনালোকৰ জব কাৰ্ডৰ নম্বৰটো আৰু আপোনালোকৰ নিজৰ নামটো আপোনালোকে মিলাই ল'ব। যদি মিলি যায় তেনেকুৱা কিন্তু আপোনালোকৰ আৰু কোনো অসুবিধা নাই। আপোনালোকে জাষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নেকি আপোনালোকক সেই পইচাটো প্ৰদান কৰে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা বা জিঅ'টেক ঘৰ যেতিয়া প্ৰদান কৰে তেতিয়া কিন্তু আপোনালোকে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক কৰাই ৰাখিব। তাৰপিছত কিন্তু আপোনালোকৰ আৰু অসুবিধা নহয়। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।